এই ভেচেলিয়া আমাৰ ঘৰত আহিলে কি কৰিছে? ইমান ধুনীয়া ফুলজোপা দেখিছে ৰাইজ? এই ফুল ভেচেলি কি কৰিছা বোলো? বুনৰি নেজানো এইবোৰ ঠেঙনি কোবাই গৈছে কাৰণে কাটি দিছো। এই শংকৰ এছাৰি সাপ এটা কালি এইখনত বগাই ফুৰিছে। হয় দে। সেইকাৰণে এইবোৰ বেছিকে ডাল ডুলবোৰ বহল হৈ যাবলৈ দিব নালাগে। এইবোৰ অলপমান মুকলিয়াকলি কৰি থ'ব লাগে। কেতিয়াবা গৈ ভিতৰত সোমাবগে, গম পাইছ? ৰাইজ মানে কি হ'ল গম পাই না? কালি আমাৰ ঘৰত এই ফুলজোপাতে নহৰু ফুল বুলি কওঁ আমি, গাৰ্লিক ফ্লাৱাৰ্ছ, এতিয়া কি ধুনীয়াকৈ ফুলিছে। এয়া ফুলিছে দেখিছে, ঘৰলৈ গৈছে। কালি ইয়াতে এছাৰি সাপ এটা, এই সাপটো কি সাপ বুলি কয় আইতা? এইটো এছাৰি সাপ বুলি কয়। এছাৰি সাপ বুলি কোৱাৰ উদ্দেশ্যটো হ'ল শংকৰে তাহানিখনতে হাল বাইছিলে। শংকৰে হাল বোৱা সেইডাল এছাৰি, গতিকে কিছুমান মানুহে এছাৰি সাপ বুলি কয় আৰু কিছুমানে কাঁহলা বুলি কয়। ই মানে সহজে মানুহক এটেক নকৰে, তথাপিতো কালৰ সৰু বৰ নাই নহয়। মই ফেনাইল দি ছটিয়াই মানে খেদিলোঁ। গতিকে এইবিলাক হাবি ফুলবিলাক বেছি ডাল ডুল মানে বহল হৈ যাবলৈ দিব নালাগে, অলপমান মুকলি কৰি ৰাখিব লাগে। হ'লেও পৰা আপুনি বহুত কাটি দিলে, বেয়া লাগিছে নহয় এতিয়া ফুল ফুলা ফুলজোপা। একো আপত্তি নাই, এইবিলাক তলৰবোৰহে মুকলি কৰি দিছোঁ মই। ওপৰবোৰ ধুনীয়া হৈ আছে। ফুলজোপা ফুলিছে নহয়, সেইটো ময়ো জানো। ফুলা বস্তু মানে কাটি কুটি নষ্ট কৰিব নালাগে। কিনো কেনেকৈ ব্যৱস্থা কৰি দিম? বাঁহৰো ইমান অসুবিধা আমাৰ। ফুলজোপা এতিয়া মাৰিবলৈও বেয়া লাগিছে। ৰাইজ দেখিছে নাই? এটা কাম কৰিব লাগে, এইটো দেখিছে নাই? হয় নহয় আইতা? ইমান ধুনীয়া লাগিছে। ৰছী লগাই এনেকৈ মানে বস্তুটো ডালবিলাক ওপৰলৈ তুলি এনেকৈ ৰছী লগাই বস্তুটো মানে বেছি জোৰকৈ বান্ধিব নালাগে। আলহাকৈ বান্ধি দিম ন? আলহাকৈ এনেকৈ মানে তুলি পিনানি লাহেকৈ বান্ধি দিব লাগে। এনেকৈ কৰি ন? আৰু এনেকৈ ফলীয়া বাঁহ 200টামান লগাই দিব লাগে। তেতিয়া মানে বহুত কাটি দিলে দেই আইতা। হেৰেজনী কোবাই নেযায় বস্তুটো। এতিয়া দেখিলা কিমান এইডোখৰ মুকলি এনেকৈ বস্তুটো ৰাখিব লাগে। আৰু এই সাপটোৱেনো চাবলৈ গ'লে ইমান বাৰীখনত থাকি আকৌ এইডোখৰলৈ আহিবলৈ কি দৰকাৰ পৰিছে? সেইটো এইবিলাক বস্তু এনেকুৱা ফুল গছত বেছি বগাই থাকে, ন? গতিকে সুবিধা পায়। কাৰণ ভয় লগা কথা নহয়, কিন্তু আকৌ দেখিলে বস্তুটোলৈ ভয় লাগে নহয়। সেইটো এটা সাপলৈ এনেই ভয় নালাগে, মানুহক একো নকৰে, এটেক নকৰে, কিন্তু তাৰ আকৃতি প্ৰকৃতিটো দেখিয়ে কিবা মানে জীৱটো মোৰ ধক ধক মাৰে। আমি বেছি ভয় কৰোঁ তেওঁবিলাকলৈ, কিন্তু তেওঁবিলাকে মানুহলৈ বেছি ভয় কৰে। মানুহে জগৰ নলগোৱাকৈ তেওঁবিলাকে সহজে একো এটেক নকৰে। ধুনীয়া লাগে। এই কমলিবাৰী ফুলবোৰ কেনেকুৱা লাগিছে আইতা? ভাল লাগিছে, ধুনীয়া লাগিছে। এইজোপা কি ফুল? অপৰাজিতা। এইজোপা অপৰাজিতা। এইজোপা আপুনি কি আমি লটকন টিলিঙা বুলি কওঁ? এইজোপা লটকন টিলিঙা বুলিয়ে কয়, টিলিঙা ফুল বুলি। টিলিঙা ফুল বুলি কয় এইজোপা। আজি আমাৰ ভেচেলি আমাৰ গৃহলৈ আহি গোটেইখন চাফাহে কৰিছা। এজোপা টিলিঙা ফুল বুলি কয়। পৰাপক্ষত এইবিলাক এতিয়া তললৈ ডাল আহিছে, এইবিলাক কাটি দিব লাগে। এইবিলাক কাটি দিব লাগে, এনেকৈ এইফালে তললৈ আহিবলৈ বস্তুটো দিব নালাগে। মই সময়ো পোৱা নাই, কৰিম ধুনীয়া কৰিম। তাৰপাছতে আইতা এইজোপা আপোনালোকে কি বুলি কয়? এই ফুলজোপা পখিলাটো পৰিছে চাওক ৰাইজ, এইকণলৈ আহক আইতা। এই ফুলজোপা কি বুলি কয় আপোনালোকে? ৰক্তজবা। এইজোপা ৰক্তজবা। এইজোপা কোনজোপা? এইজোপা হ'ল ৰক্তজবা। এইজোপা হ'ল ৰক্তজবা। সেইজোপা ৰক্তজবা নকয়, আচল ৰক্তজবা এইজোপা। এইজোপা ইয়াৰ কেইবাটাও জাত আছে। এইটো নিচেই সৰু জাতটো। ডাঙৰ যিটো জাত সেইটো ফুল পায় ইমান পা মুখ, ইয়াৰ 10খন মুখ থাকে। এপাহ ফুলত 10খন মুখ থাকে। 10 পাহ ফুলে পাহ হয় নে? 10 পাহ ফুল ফুলিব এনেকৈ, 10 পাহ ফুল ফুলি আহিব ছাইডত। সেইজোপা সেই ফুলজোপা অতীজৰ মানে তেজীমলা ফুল আছিলে। তেজীমলাক যেতিয়া বাপেকে মানে তেজীমলাক মাহীয়েকে মাৰিছিলে, মাৰি পিনানি আপোনাৰ এইফালে গৈ থাককচোন। জাতিলাও গছজোপা, জাতিলাও লাগিলত সেই বুঢ়ী এগৰাকীয়ে মানে জাতিলাও বিচাৰিছিলে নহয়। জাতিলাও নিজে ছিঙি নিবলৈ ক'লে, মই জাতিলাও গছ ক'ত আছে দেখা নাই, তুমি ছিঙি নিয়াগৈ লৈ যোৱা। বুঢ়ীগৰাকীয়ে মানে জাতিলাও ছিঙিবলৈ হাত মেলোঁতে তেজীমলাই মাত মাতিলে নহয়, হাতো নেমেলিবা লাও নি ছিঙিবা।
তেজীমলাহে মই উম, তেতিয়া বুঢ়ীগৰাকীয়ে জাতিলাও নিচিঙি তেজীমলা মাহীয়েকৰ ওচৰলৈ আহিলে বোলে জাতিলাওজোপাই এনেকৈ মাত মাতিছে উম, বোলে হয় নেকি উম, মই দেখোন বোলে জাতিলাও কেনেকৈ নিম জাতিলাও মোক নালাগে উম, তাৰপৰা তেজীমলা মাহীয়েকে ক'লে তেতিয়াহ'লে জাতিলাও গছে যদি মাত মাতিব পাৰিছে উম, সেইটো মই নাজানো উম, তাৰ বুঢ়ীগৰাকী গ'লগৈ তেজীমলা মাহীয়ে মাকে চিন্তা কৰিলে জাতিলাওজোপা উম, ইয়াত থাকিলে দিগদাৰ হ'ব উম, সদাগৰটো আহি পাবহি উম, তেতিয়াতো মানে মোৰ বেছি চেদাই হ'ব উম, চিন্তা কৰি বুঢ়ীগৰাকী যোৱাৰ পাছত জাতিলাও গছজোপা উম, উঘলাই নদীত পেলাই দিলে উম, নদীত পেলাই দিয়াৰ লগে লগে এজোপা ধুনীয়া ৰক্তজবা ফুল গছ হৈ পেলানি ফুল ফুলি আছে উম, এনেতে বাণিজ্যৰ পৰা সদাগৰ আহিছে উম, আহি থাকোঁতে ফুলজোপা আঁতৰৰ পৰা মানে ফুলি থকা দেখি উম, সদাগৰে মানে চিন্তা কৰিলে উম, ইমান ধুনীয়া এজোপা ফুল ফুলি আছে উম, ইয়াৰ ফুল এপাহ নি আমাৰ তেজীমলা খোপাত পিন্ধাই দিম উম, তেজীমলা খোপাটো ডাঙৰ উম, আৰু ফুলপাহ ধুনীয়া লাগিব উম, তেনেকৈ মনতে ভাবি সদাগৰে ফুলপাহ ছিঙিবলৈ নাওখন চপাই লৈ ফুলপাহ ছিঙিবলৈ হাত মেলোঁতে তেতিয়া তেজীমলাই মাত মাতিছে হাতোনে মেলিব ফুলোনি ছিঙিব কৰে নাৱৰীয়া তই কৰে নাৱৰীয়া তই পাট কাপোৰ পাট কাপোৰৰ লগতে মাহীয়াই মাৰিলে তেজীমলাহে মই সদাগৰে মানে থমক খাই ৰ'ল এইটো কি কথা ক'লে এনেকৈ মনতে ভাবি সদাগৰে আকৌ মানে হাত মেলিছে আকৌ তেনেকৈ মাত মাতিলে এইদৰে মানে সদাগৰে তিনিবাৰ মানে হাত মেলি ফুল ছিঙিবলৈ লওঁতে তেজীমলাই তিনিবাৰ মাত লগালে তেতিয়া চিন্তা কৰিলে সদাগৰে হাই হাই মোৰ তেজীমলায়ে হয় নেকি নিশ্চয় কিবা এটা মই যোৱাৰ পাছত অঘটন ঘটিলে তেনেকৈ চিন্তা কৰি সদাগৰে মনতে মানে ভাবিলে ঠিক আছে সদাগৰ মানে এইবিলাক ৰাস্তাত ভোক লাগিলে খাবলৈ নানান তৰফৰ ভজা পিঠা মুড়ি লাডু এনেকৈ নাৱত লৈ আহে নহয় খাবৰ কাৰণে তেওঁ চিন্তা কৰিলে মই মুড়ি লাডু এটাই পিঠা লাডু এটাই লৈ পিনানি মই মাতোচোন যদি মোৰ তেজীমলা হয় তেতিয়া নিশ্চয় আহিব মোৰ ওচৰলৈ সদাগৰে তেনেকৈ চিন্তা কৰি মুড়ি লাডু এটা পিঠা লাড়ু এটা দুখন হাতত দুটা লৈ তেজীমলাক মানে মাতিছে সদাগৰে যদি তুমি মোৰ নিশ্চয় মোৰ নিজৰ কিবা অংশ হোৱা তেতিয়াহ'লে তুমি মোৰ দুখন হাতত দুটা লাড়ু আছে এটা ভোকৰ লাড়ু এটা পিয়াহৰ লাড়ু তুমি আহি খোৱাহি যেতিয়াই মানে সদাগৰে তেনেকৈ ক'লে এজনী শালিকী চৰাই হৈ মানে তেজীমলা মানে সেই মুড়ি লাডুটো সোঁহাতে লৈ আছিলে সোঁহাতত পৰি মুড়ি লাডুটো তেজীমলাই খাইছে তেতিয়া সদাগৰৰ মানে চকু পানী ওলাইছে গম পালে যেন গম পালে নিশ্চয় কিবা এটা কৰিলে তেজীমলাক তেতিয়া সদাগৰে ক'লে এতিয়া মই কোন উপায়ে তোমাক কি কৰিম তেজীমলাই ক'লে পিতা এনেকৈ মোক কিবা বাঁহৰ যদি সজা আছে আপুনি মোক সজাত ভৰাই মাহীয়াই নেদেখাকৈ আপুনি মোক লৈ যাওক তেনেকৈ ক'লে তেতিয়া বাপেকে বাঁহৰ সজাত ভৰাই নাৱৰ আগত মানে বাঁহৰ চচালি বুলি কয় নাৱৰ বুকুত মানে বাঁহৰ বনাই চচালি পাৰি লয় তাৰ ওপৰত মানে বস্তুবিলাক তুলি থয় নাৱৰ ভিতৰত পানী থাকে নহয় সেই বস্তুবিলাক মানে তেতিয়া সেই চচালিখনৰ ওপৰত তুলি থ'লে বস্তুবিলাক নিতিতে সেই চচালিৰ ভিতৰত মানে বাঁহৰ সজাটোত তেজীমলাক লৈ বাপেক ঘৰলৈ আহিছে
ঘৰলৈ আহি নিজৰ ঘৰৰ হাতত নাও বান্ধিলে, বান্ধি আহিলে ঘৰলৈ। আহি তেজীমলাকে পোনছাতে মাত মাতিছে, তেজীমলা মূৰাই তেজীমলা কেনি গ'লা? তেতিয়া মাহী আয়েকে কৈছে তেজীমলা সখীয়েকৰ ঘৰলৈ বিয়া খাবলৈ গ'ল, আমুক তাৰিখে ঘূৰি আজিলৈও অহা নাই। তেনেকৈ বুলি মাহী আয়ে ক'লে। তেতিয়া সদাগৰে ক'লে তুমি বিচাৰ লৈছিলানে? বোলে মই বিচাৰি যাবলৈ মোৰ ঘৰৰ পৰা মোৰ কামৰ পৰা মোৰ ছুটি নাই, মই যোৱা নাই। ঠিক আছে তেতিয়াহ'লে। তেনেকৈ সদাগৰ মনে মনে থাকিলে। থাকি গধূলি হ'ল, সদাগৰে ক'লে মই তেজীমলা সখীয়েকৰ ঘৰৰ পৰা আহোঁগৈ, তেজীমলানো কিয় অহা নাই? এতিয়া মাহী আয়েকে কৈছে আপুনি সখীয়েকৰ ঘৰলৈ নালাগে যাব। বোলে কিয় নাযাম? যাব নালাগে, মই কৈছোঁ যাব নালাগে। তেতিয়া সদাগৰে কৈছে মই যাব লাগিব। কিয়নো অহা নাই তেজীমলা? এনেকৈ মানে মাহী আয়েকে নানান তৰফৰ কথা কৈ মানে সদাগৰক মানা কৰিছে। সদাগৰে মানা নুশুনি সদাগৰে অলপ দূৰ ঘৰৰ পৰা গৈ ওচৰতে মানে মাহী আয়েকে কি কৰে কি নকৰে মানে তেওঁ ধ্যান কৰি আছে। তেতিয়া মানে মাহী আয়েকে মানে মনে মনে ভয়ো কৰিছে, নিজে নিজে মানে আৰু কৈ আছে আৰু আজি কি হ'ব, সখীয়েকৰ ঘৰৰ পৰা আহিলে তেজীমলাকটো নেপায়, সখীয়েকৰ ঘৰত মোৰ অৱস্থা কি হ'ব। সদাগৰে সকলো শুনি আছে আৰু শুনি থাকি ঘূৰি আহিলে। ঘূৰি আহি মাহী আয়েকক ক'লেহি বোলে সখীয়েকৰ ঘৰত দেখোন বোলে তেজীমলা নাই, যে বিয়া খাই পাছদিনাখনেই ঘূৰি আহিলে বুলি কৈছে। কেলৈ হ'ব বোলে অহাই নাই আজিলৈকে, সখীয়েকৰ ঘৰতে আছে। বোলে নহয় তুমি মিছা কথা কৈছা। নহয় বোলে মই মিছা কথা নাই কোৱা। বাৰু ঠিক আছে হ'ব, তোমাৰ মাহী আয়েকে সদাগৰক ৰাতি ভাত দিবলৈ লৈছে, ভাত দিছে আৰু তেতিয়া সদাগৰে ক'লে বাৰু মই ভাত খাম, অলপ দেৰি পাছত মই ভাত খাম। নদী পাৰলৈ আহিলে, আহি তেজীমলা বান্ধি থোৱা মানে সজাটো দাঙি লৈ গৈছে। তেজীমলাক নি মাহী আয়েকে নেদেখাকৈ মানে লুকুৱাই ৰাখিছে আৰু তেতিয়া সদাগৰে ভাত খাবলৈ বহিছে। সদাগৰে ভাত খাবলৈ বহা আগতে তেজীমলাক মাত লগাইছে, তেজীমলা তেজীমলা মই ভাত খাওঁ, তুমি আহা, ক'ত আছা আহা। তেতিয়া তেজীমলাই সজাটোৰ ভিতৰৰ পৰা মাত মাতিছে, পিতা পিতা মই ইয়াতে আছোঁ। তুমি ক'ত আছা? বোলে মই ইয়াতে আছোঁ। তেতিয়া মানে সদাগৰে মাহী মাকক ওচৰলৈ মাতিলে। মাহী মাকক ওচৰলৈ মাতি নানি সজাটোত দেখুৱাই দিছে, তুমি ইয়াতে বহা, এই চৰাইটোৱে কি কয় তুমি শুনি থাকা। তেজীমলাক সদাগৰে আকৌ মাতিলে, তেজীমলা তুমি যদি মোৰ তেজীমলা হোৱা, মোৰ ভাতৰ কাঁহীত তুমি ভাত খাব লাগিব। তেজীমলা সজাটো দুৱাৰখন খুলি দিয়াৰ লগে লগে তেজীমলা সজাটোৰ পৰা ওলাই সদাগৰৰ মানে কাঁহীত ভাত খাইছে, মানে শালিকী চৰাইটোৱে। তেতিয়া সদাগৰে কৈছে মাহী মাকক যে এইটো কেনেকুৱা কাণ্ড, এইটো কি কথা? বোলে মই একো নাজানো, হয়নে? একো নাজানো। তেতিয়া ক'লে আকৌ সদাগৰে যে তেজীমলা তোমাৰ কাহিনীটো কেনেকৈ কি হ'ল তুমি কোৱাচোন। সকলো বৃত্তান্তৰ কথা তেজীমলাই সদাগৰৰ আগত খুন্দিছিল, হয় নাই? এনেকৈ ঢেঁকীত খুন্দিলে মাহী আয়ে, এনেকৈ পানী পোতাত পুতি থ'লে, মই জাতিলাওজোপা হ'লোঁ, এনেকৈ ভিক্ষাৰী বুঢ়ীয়ে জাতিলাও বিচাৰিলে, মই এনেকৈ ক'লোঁ। কলত মাহী আয়ে জাতিলাও উঘলাই নদীত পেলাই দিলে। নদীত পেলাই দিয়া স্বত্বত মই এজোপা জবা ফুল হৈ জৰা টেঙাটো থাকি গ'ল। জৰা টেঙাটো আছেই বাৰু,
মাজতে জাতিলাৰ পাছত জৰা টেঙা হ'ল নেকি বাৰীত পেলাই দিলেগৈ হয় নাই তাৰপৰা হাতো নেমেলিবি ফুলো নিচিঙিবি কৰে নাৱৰি কৰে ঘড়ী তই হাতো নেমেলিবি ফুলো এই জৰা নিচিঙিবি কৰে গৰখীয়া জৰা টেঙা কৰে গৰখীয়া তই পাট কাপোৰৰ লগত মাৰিলে তেজীমলা আহে তাৰ পাছতহে এই নৈত মানে ফুল হৈছেগৈ পাহৰি যাওঁ এইবিলাক জবা ফুল হৈছে জবা ফুল হৈ এই তেজীমলাই বাপেকৰ কাৰণে মানে বাট চাই আছে আৰু তাৰপাছতে কি হ'ল তাৰপাছতে দৰ্শকক তাৰপাছত তেতিয়া মানে যেতিয়া সকলো মানে তেজীমলাই গোটেই কাহিনী বিতং মানে সদাগৰৰ আগত ক'লে কথাটোতো মানে এতিয়া মানে এই মিছা নহয় সকলো সত্য কথা ওলাই পৰিলে তেতিয়া মানে লাষ্টত গৈ এই মাহীমাকক হাতী আনি গাঁৱৰ ৰাইজ চপালে চপাই গোটেই গাঁৱৰ ৰাইজৰ আগত মানে গোটেই শালিকি চৰাই শালিকি চৰাই গোটেই বিতং মানে কাহিনীটো কৈ গ'ল সকলো ৰাইজে শুনিলে তেতিয়া ৰাইজে সন্মত দিলে সদাগৰক যে আপুনি মানে মাহীয়াইক আপুনি কি শাস্তি দিয়ে শাস্তি দি মাৰি পেলাওক লগে লগে ৰাইজৰ হুকুম শুনি সদাগৰে হাতী আনি হাতীশালত দি মাহীমাকক মাৰি পেলালে এইবিলাক তেজীমলা মানুহ হ'ল আৰু তেজীমলাই সকলো কাহিনী ক'লে নহয় তেজীমলাক সুধিলে বাপেকে যে তুমি মানুহ কেনেকৈ হ'বা তেতিয়া তেজীমলাই ক'লে পিতা মোৰ বাওঁ ভৰি ঠেংটো আপুনি ভাঙি দিব গাঁঠিটোতে তেতিয়া মই মানুহ হ'ম মানুহ হৈ গ'ল ন মানুহ হৈ গ'ল তেতিয়া মানে মাহীমাকক মৰাৰ পাছত সেই তেনেকৈ সদাগৰে মানে বাওঁ ভৰি ঠেংটো মানে গাঁঠিটোতে ভাঙি দিলে ভাঙি দিলত আগৰ তেজীমলা হৈ পৰিলে সাধু মানে সত্য কাহিনী এইবিলাক সত্য কাহিনী সেই সাধু হ'লগৈ আকৌ তেজীমলা বুলি ক'লে একদম সাধু একদম মানে আমাৰ 1 নম্বৰ মনত পৰা সাধু হ'ল তেজীমলাই হয় নাই তেজা তোলা তেজীমলা কিতাপখনৰ নামেই বুঢ়িয়াই সাধু এই ফুলপাহ কি আপোনাৰ হাতত থকা আমাৰ ঘৰত আছে দেখাই দিছোঁ ৰাইজ আমি ইটো কথা ক'বলৈ যাওঁতে আমি আইতাৰ মুখৰ পৰা তেজীমলা হাত এই ফুলপাহ কি তাতো ফুলি আছে আৰু এইটো চিলিম ফুল কয় ন এইটো চিলিম ফুল বহুতে কৰবী কয় নেকি কৰবীজোপা বেলেগ ন কৰবী বেলেগ এইজোপা চিলিম ফুল এই গুটিটো কৰবী ফুল বুলি ক'লে কালি ল'ৰা এটাই কৰবী নহয় এইজোপা বেলেগ এইটো চিলিম কয় ন আৰু এইজোপাও জবাই হয় এটা সেইজোপা জবাই খালি এইটো গোলপীয়া ৰং এইবিলাক মানে কালী পূজাত লাগে এই পাহ ফুল কালী পূজাত লাগে ন কালী পূজাত লাগে জবা ন কালী পূজাত আই ফুল মানে এইজোপা ঠিক আছে আপোনাৰ পৰা আজি তেজীমলা সাধু শুনিলোঁ আকৌ এইবাৰ নদীৰ পাৰত বহি তেজাও তোলা শুনিম ঠিক আছে ধন্যবাদ